নখুটিত সজাগতা সভা দেওবাৰে বিয়লি হুজাই জিলাৰ নখুটিৰ পশু চিকিৎসালয়ৰ সন্মুখত নখুটিৰ সচেতন ৰাইজৰ উদ্যোগত অনুষ্ঠিত হয় এক সজাগতা সভা। বৰ্তমান সমাজত এক ব্যাধি হিচাপে পৰিগণিত হোৱা নিচাযুক্ত সামগ্ৰীৰ প্ৰচলন আৰু চুৰি, ডকাইতি, ঠগ, প্ৰবঞ্চনা, দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে অনুষ্ঠিত হয় উক্ত সজাগতা সভা। সভাত উপস্থিত থাকে হুজাই জিলা অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীসহ জিলাখনৰ কেইবাজনো গণ্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ। উক্ত অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলে সমাজৰ পৰা এনে ব্যাধি কেনেদৰে আঁতৰ কৰিব পাৰি তাৰ ওপৰত বহুমূলীয়া ভাষণ প্ৰদান কৰে। উল্লেখ্য যে দুদিনমান পূৰ্বে নখুটি অঞ্চলতেই হুজাই আৰক্ষীয়ে অভিযান চলাই বন্দুকসহ দুজনক আটক কৰিছিল। পিছত তেওঁলোকক এৰি দিয়া হ'ল। বন্দুকসহ দুজন যুৱকক আটক কৰা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্তত একো নোপোৱাত এৰি দিয়া হৈছিল বুলি জানিব দিয়ে জিলা অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অতিৰিক্ত আৰক্ষীগৰাকীয়ে। জানুৱাৰী মাহৰ ভিতৰত নখুটি অঞ্চলটো অপৰাধমুক্ত অঞ্চল হিচাপে ঘোষণা কৰিব পৰাকৈ ৰাইজৰ সহযোগিতা কামনা কৰে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে। নখুটি অঞ্চলৰ সচেতন ব্যক্তিসকলে তেখেতসকলে আজি নখুটি অঞ্চলক অপৰাধমুক্ত কৰিবৰ কাৰণে এখন সজাগতা সভাৰ অনুষ্ঠিত কৰিছিলে আৰু আজি ইয়াৰ সভাত যথেষ্ট সংখ্যক লোকৰ উপস্থিতি আমি দেখা পালোঁ আৰু আমি যথেষ্ট আপ্লুত হৈছোঁ যে নখুটি অঞ্চলৰ এই উদ্যোক্তাসকলে তেখেতসকলে এই মহৎ উদ্দেশ্য লৈ নখুটি অঞ্চলক অপৰাধমুক্ত কৰাৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে আৰু তাৰ কাৰণে আমাকো আজি আমন্ত্ৰণ কৰিলে আৰু আমিও আৰু লগতে বিভিন্ন গণ্যমান্য ব্যক্তি তেওঁলোকো আহিলে, তেওঁলোকে নিজৰ পৰামৰ্শ আগবঢ়াইছে। গতিকে মই আশা কৰোঁ নখুটি অঞ্চল সম্পূৰ্ণ অপৰাধমুক্ত হিচাপে আমি গঢ় দিব পাৰিম। আমি প্ৰাৰম্ভিক অনুসন্ধানৰ পিছতে আমি তেওঁলোক দুজনকতো পিছদিনাখনে আমি কৰি দিয়া হৈছিলে। গতিকে এতিয়া আমি সেইটোৰ বিষয়ে তদন্ত আৰু চলাই আছোঁ, অনুসন্ধান চলাই আছোঁ। কাৰণ মানে অবৈধ অস্ত্ৰটো আছে সেইটোতো সঁচা কথা। গতিকে মই আপোনালোকৰ মাধ্যমেৰে আৰু এইটো অনুৰোধ জনাইছোঁ সকলো ৰাইজক, মানে সকলো আমাৰ হুজাই জিলাৰ সকলো ৰাইজক যাতে আমি চক অবৈধ অস্ত্ৰমুক্ত কৰিবলৈ আমি একদম প্ৰচেষ্টা হাতত লৈ আছোঁ আৰু কিন্তু আগন্তুক দিনতো আমি লৈ থাকিম। আৰু এইটো যিটো ঘটনা হৈছে তাৰমানে অবৈধ অস্ত্ৰ আছে। গতিকে অবৈধ অস্ত্ৰৰ বিৰুদ্ধে আৰু কোনে কৰিছিলে কামটো, গতিকে আমি আমাৰ অনুসন্ধানটো চলাই আছোঁ। গতিকে আমি আগন্তুক দিনতো এনেকৈ অবৈধ অস্ত্ৰৰ বিৰুদ্ধে আমি অভিযান চলাই যাম। প্ৰাৰম্ভিক অনুসন্ধান মতে আমি তেওঁলোকৰ কোনো ইয়াত একো পোৱা নাছিলোঁ, সেইটো কাৰণে আমি পিছদিনাখনে তেওঁলোকক আমি কৰা হৈছিলে। তেওঁলোকৰ বিৰুদ্ধে আইনগতভাৱে একো ব্যৱস্থা লোৱা হোৱা নাই। কিন্তু আমি সেই অস্ত্ৰকেইটাটো ক'ৰবাৰ পৰা আহিছে, গতিকে সেই অস্ত্ৰ কেনেকৈ আহিলে তাৰ বিষয়ে আমি অনুসন্ধান চলাই যাম। লংকাৰ পৰা অলিউৰ ৰহমান লস্কৰৰ ৰিপৰ্ট, NV Live।